হয় 60 দশকতে নাওপথে স্থাপন কৰা হৈছিলে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেড চমুকৈ BVFCL আৰু এই BVFCLৰ যিটো প্ৰথমটো আৰু দ্বিতীয়টো গোট আচলতে বন্ধ হোৱাৰ পিছত 1987 চনত তৃতীয়টো গোট স্থাপন কৰা হৈছিল আৰু তৃতীয়টো গোট স্থাপন কৰাৰ পিছতে বৰ্তমান তৃতীয়টো গোটৰ আয়ুসকাল ইতিমধ্যে উকলি গৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া চতুৰ্থ গোটটো প্ৰয়োজনবোধ বহুত দিনৰ পৰা কৰা হৈছিল আৰু তাৰ নামপত্ৰ যিসমূহ দল সংগঠনৰ বা আদি কৰি যি শ্ৰমিক ইউনিয়ন আছে শ্ৰমিক ইউনিয়ন তেওঁলোকে দীৰ্ঘদিন ধৰি আচলতে দাবী উত্থাপন কৰিছিলে যে নাওপথ চতুৰ্থ গোটটো হ'ব লাগে আৰু সেই চতুৰ্থ গোটটো স্থাপন কৰিবৰ বাবে অহা 21 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি নাওপথ উপস্থিত হ'ব আৰু ইয়াত উপস্থিত হৈয়ে তেওঁ যি BVFCL যি চতুৰ্থ গোটৰ আধাৰশিলা তেওঁ স্থাপন কৰিব মোৰ লগত আছে যি ইয়াৰ যি কৰ্মচাৰীসকল মোৰ লগত আছে তেওঁলোকে দীৰ্ঘদিন ধৰি আচলতে একেলগে সংগ্ৰাম চলাই গৈছিলে সংগ্ৰাম চলোৱাৰ অন্তত এটা ভাল খবৰ এটা ইতিবাচক খবৰ আচলতে ভাৰত চৰকাৰে আপোনালোকে লৈ আহিছে কি ক'ব এই সন্দৰ্ভত হয় দিয়ক বৰ আমাৰ কাৰণে গোটেই নামৰূপবাসী ডিব্ৰুগড়বাসী তথা নৰ্থ ইষ্টৰ কাৰণে এইটো এটা বৰ সুখৰ আৰু আমাৰ অতি আনন্দৰ আৰু গৌৰৱৰ দিন কিয়নো যে সুদীৰ্ঘ কাল আমি প্ৰায় 60-70 দশকতে যি ইয়াত ইউৰিয়া 1 ইউৰিয়া 2 আৰু শেষলৈ ইউৰিয়া 3 এই তিনিওটা প্লেণ্টৰ এই তিনিওটা উদ্যোগৰ প্ৰায় তাৰ যি মানে দীৰ্ঘকাল এই কালবোৰ প্ৰায় শেষ হৈ গৈছে কিন্তু আমি নামৰূপৰ বহুবোৰ সংগঠন দল সংগঠনৰ পৰা বা ইউনিয়নৰ পৰা আমি প্ৰবল গৈ আমি দিল্লীত বিভিন্ন ধৰণে আমি ইয়াৰ চতুৰ্থ উদ্যোগ কাৰণ অসমত যথেষ্টখিনি নেচাৰেল গেছ আছে আমাৰ নদীসমূহ আছে গতিকে ইয়াত চতুৰ্থ উদ্যোগ নোহোৱাৰ কোনো কাৰণ নাছিল কিন্তু সেই সংগ্ৰাম আমাৰ বহুখিনি কৰি অহা হৈছিল বহুবোৰ দল সংগঠনে কৰিছে আমিও অনুভৱ কৰিছোঁ আৰু কালক্ৰমত আজি 21 তাৰিখে 2025 চনৰ 21 ডিচেম্বৰত আমি আমাৰ মাজলৈ নামৰূপৰ দৰে এডোখৰ ঠাইত উদ্যোগ নগৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি মানে আমাৰ চতুৰ্থ গোটটো তেখেতে ইয়াত মুকলি কৰিব এইটো অতি তাতকৈ আমাৰ গৌৰৱৰ কথা নাই অনাগত কালত আমি আশা কৰোঁ এই উদ্যোগটোৱে পাদদেশৰ এই ঠাইত মানে এনেকুৱা এডোখৰ ঠাইত পৰ্বতীয়া এডোখৰ ঠাইত স্থাপন হোৱা এই উদ্যোগটোৰ যোগেদি দেশৰ কৃষিখণ্ডলৈ যথেষ্টখিনি অৰিহণা আমাৰ এই উদ্যোগে আগবঢ়াব বুলি আমি গম পাওঁ কাৰণ গেছ ভিত্তিক উদ্যোগৰ ভিতৰত সাৰ উদ্যোগটোৱে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এইটো এটা প্ৰথম উদ্যোগ আৰু ইয়াৰ যথেষ্ট প্ৰডাকশ্যনো খুব ভাল ইয়াৰ মানুহবিলাকৰ কাম কাজ যথেষ্ট উন্নত খুব সুন্দৰ আমি আশা কৰোঁ অনাগত কালত পৰহি 21 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি যি গোট চতুৰ্থ গোট AVFCL হিচাপে যি ইয়াত মুকলি কৰিব আমি আশা কৰিম পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে অসমৰ বহুতো নিবনুৱাই ইয়াত যাতে সংস্থাপন পায় হয় সঁচাকৈ এটা আদৰণীয় পদক্ষেপ ক'ব লাগিব ভাৰত চৰকাৰৰ যি আচলতে BVFCL যি চতুৰ্থ গোটটো নিৰ্মাণ কৰিবৰ কাৰণে ইয়াৰ শ্ৰমিকসকলে হওক বা নামপুৰ যিসমূহ দল সংগঠন আছে দলখন দীৰ্ঘদিন ধৰি তেওঁলোকে আন্দোলন কৰি আহিছিল আন্দোলন কৰাৰ ফলশ্ৰুতিতে এই যি বৰ্তমান 21 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী আহি চতুৰ্থ গোটৰ শুভাৰম্ভ আধাৰশিলা স্থাপন কৰিব কি ক'ব আপুনি দীৰ্ঘদিন ধৰি এখন সংগ্ৰামত আপুনি কৰি আছে নিশ্চয় ভাল লাগিছে এটা সংগ্ৰামৰ আজি সামৰণি হৈছে সফল সামৰণি ভাল পাইছোঁ তাৰ কাৰণে আমি বিশেষকৈ আমাৰ স্থানীয় বিধায়ক তৰুণ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতসকলে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰি নিশ্চয় কেন্দ্ৰীয় চৰকাৰে দিয়া 40% 40% মূলধন ব্যয়ৰ কাৰণে নতুন গোটটোৰ কাৰণে মূলধন ব্যয়ৰ কাৰণে তেখেতসকলে এগি হ'ল আৰু বাকী অন্যান্য অইল ইণ্ডিয়া NFL হাৰুল আৰু BVFCL এইবোৰ সকলো লগ লাগি 100% মূলধন লৈ এই ফেক্টৰীটো বনাবলৈ গৈছে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা কথা ইয়াৰ মাজতে কওঁ আমি আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ আমাৰ নিচিনা নাওৰূপৰ নিচিনা এটা সোমাই থকা জেগাত এটা ইণ্টাৰ প্লেচত তেখেতে আমি প্ৰধানমন্ত্ৰীক আমি দেখিবলৈ পাম তাৰ কাৰণে প্ৰত্যেকে আগ্ৰহেৰে বাট চাই আছে আৰু সকলোকে আমি ভাগ ল'বলৈ এই সভাত আমি আহ্বান জনাওঁ আৰু লগতে আমি আৰু এটা কথা ক'ম নিশ্চয় ইমানখিনি যেতিয়া কেন্দ্ৰ চৰকাৰে আমাক কৰিয়ে দিলে কৰা মেলাৰ পিছতে তৃতীয় গোটটো নতুন গোটটো হোৱালৈকে সেই সময়লৈকে আমাৰ তৃতীয় গোটটো চলাই থাকিবৰ কাৰণে 500 কোটি টকা ইতিমধ্যে PDL নামৰ এটা চৰকাৰী সন্থাই এটা ৰিকমেণ্ড কৰিছে যে এইখিনি ইয়াত মানে যন্ত্ৰপাতি এটা ৰিনিউৱেল ৰিপ্লেচমেণ্ট কৰিলে নিশ্চয় এই প্লানটো দীঘলীয়া এটা সময় ধৰি চলিব সেইটো আমি প্ৰত্যেকে বিচাৰোঁ কাৰণ দেখিবলৈ পাইছোঁ ইয়াত ইতিমধ্যে নতুন গোটটো হ'লেও আৰু তালৈ যদি কেনেবাকৈ স্থানান্তৰো হয় কিন্তু স্থানান্তৰ কৰাখিনি আগৰ কমিটেড চৰকাৰৰ ৰেকৰ্ডত আছে এইখিনি মানে পুৰণা প্লানটো বা নতুন গোটটোলৈ
লৈ যাব এই মেন পাৱাৰখিনি আছে বা যি নহওক সেই সময়টোকে পাবলৈ নিশ্চয় আমি 6-7 বছৰ পৰা এনেকুৱা সময় এটা লাগিব আৰু সেই সময়লৈকে এই পুৰণা প্লানটো চলা বিশেষ এটা আশা কৰিব নোৱাৰি খুব সোনকালে অতি পুৰণা 15 বছৰ ঠাইতে এইটো 38 বছৰ হৈছে গতিকে তাৰ কাৰণে যি 500 কোটি টকা PDL-এ ৰিকমেণ্ড কৰিছে ৰিকমেণ্ড কৰা পইচাটো যাতে অৰ্থনৈতিক বলমে দি দিয়ে আৰু অন্যান্য ইয়াৰ হাৰৰ দামৰ পৰা আদি কৰি অন্যান্য ব্যৱস্থাবিলাক চৰকাৰে গ্ৰহণ কৰক নিশ্চয় হ'লে ইয়াত BVFCL আৰু AVFCL দুটা ফেক্টৰী চলি হ'ব সমান সামৰ্থ্যভাৱে চলি থাকিব যিটো অসমৰ কাৰণে এটা ডাঙৰ এটা গৌৰৱ হ'ব হয় পুনৰ ক'ব লাগিব যি নাওপথ আচলতে 12,000 কোটি টকাৰে যি নিৰ্মাণ কৰিবলগীয়া যি AVFCL-ৰ যি গোটটো আচলতে গোটটো 21 তাৰিখে 21 ডিচেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিব আৰু এই গোটটো যি সম্পূৰ্ণ হ'লে বছৰি 12 লাখ মেট্ৰিক টন ইউৰিয়া ইয়াত উৎপাদন কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ